মাত্ৰ 5 মিনিট প্ৰিপাৰেশ্যন টাইমৰ ভিতৰতে এই আটাৰ ধুনীয়া কেকটো আপোনালোকে বনাব পাৰিব। হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ চেনেললৈ মই স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ ৰেকৰ্ডিং মই 11 আগষ্টৰ দিনাখন কৰিছিলোঁ। সেইদিনা মোৰ দাদাৰ জন্মদিন আছিল আৰু পুৱাৰে পৰা আমি সকলোবোৰ ব্যস্ত আছিলোঁ। বেছি আয়োজন একো কৰা নাছিলোঁ। এনেই সৰুকৈ যিহেতু এতিয়া পৰিস্থিতিবোৰ বৰ এটা ভাল নহয়, আমি যোৱা বছৰো ঘৰতে সকলোৰে বাৰ্থডে আৰু এইবাৰো ঘৰতে সৰুকৈ কিবা এটা আয়োজন কৰিছিলোঁ। সেয়ে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। মই পুৱা সোনকালে গা পা ধুই ওপৰত কাপোৰ মেলিব আহোঁতে ইমান ধুনীয়া কপৌ চৰাই এজনী দেখিলোঁ চাওকচোন। এই বাৰ্থডে দিনটো সকলোৰে বাবে খুব স্পেচিয়েল নহয় জানো? সেয়ে যাৰ বাৰ্থডে থাকে তেওঁক অলপমান স্পেচিয়েল ফিল কৰাবলৈ পালে আমাৰ চবৰে ভাল লাগে। সেয়া মা পূৰা বেলুন ফুলত ব্যস্ত আৰু মই পুৱাই কেইটামান এই হেপী বাৰ্থডে বেলুনকেইটা ফুলাই থৈছিলোঁ। তাৰপিছত এইবোৰ কিন্তু পুৰণা বেলুন, আমি নতুন বেলুন কিনা নাই, আগতে থাকি যোৱা বেলুন। মোৰ বাৰ্থডেৰে হয়তো কেইটামান আছিল। সেই বেলুনেৰে আমি এতিয়া অলপমান সজাম আৰু মাৰ মানে পূৰা ব্যস্ত আৰু আজি যিহেতু ল'ৰাৰ বাৰ্থডে। এনেও মাকবিলাকে ল'ৰাক বেছি ভাল পায়, আপোনালোকে জনাবচোন হয়নে নহয় কথাটো। আৰু আমাৰ টিকলাও আহি গ'ল এতিয়া। সি মোৰ কোচতে বহি বহি এইবিলাক আমি কিনো কৰি আছোঁ তাকে খুব চাইছে আৰু এইবিলাক ইমানেই মানে পিটিকি এটা কোনোবা এটা চাগে কিবা এটা পাম জোৱাই দিলে নেকি। সেয়া হয়, এইটো দেখিছেনে আপোনালোকে, হেপীৰ এইটো পাম নাই। এতিয়া আহক মই কেকৰ বেটাৰটো একদম 5 মিনিটৰ ভিতৰতে কেনেকৈনো ৰেডি কৰিছিলোঁ তাকে চাওঁ। এই কেকটোৰ কাৰণে মই 3টা কণী, 100 গ্ৰামছমান চুগাৰ আৰু 1 কাপ ৰিফাইন তেল লৈছোঁ। আৰু মিক্সাৰ জাৰটোত প্ৰথমতে মই চেনি দিম, তেতিয়া চেনিখিনি ভালদৰে পিছ খাব। তাৰপিছত কণীকেইটাই দি ৰিফাইনটো দি পেলাই এইখিনি 1 মিনিটমান গ্ৰাইণ্ড কৰি ল'ম। হয়, এই কেকটোৰ কাৰণে মই ব্লেণ্ডাৰ বা হেণ্ড হুইস্কাৰ একো ইউজ কৰা নাই। খুব তৎক্ষণাতে এই বেটাৰটো ৰেডি হৈ যায়। এতিয়া এই পেষ্টখিনি আমি এটা বাউলত উলিয়াই ল'ম। আৰু তাৰপিছত মই যিহেতু কৈছোঁৱে আটা দি কেক বনাইছোঁ, এয়া মই আশীৰ্বাদৰ ৰঙা আটাটো ইউজ কৰিছোঁ। আৰু এনেকৈ চাকনিৰে মই 2 কাপ আটা এই বেটাৰখিনিত মিক্স কৰিম। এনেকৈ চাকনিৰে আটাখিনি চালি দিলে কেকটো বেছি ছফ্ট হয়। প্ৰথম 1 কাপ আটা দিয়াৰ পিছত মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। 2 কাপ আটা একেলগে দি নিদিব। তাৰপিছত মই এইখিনিও আটাও দি দিলোঁ আৰু এতিয়া গোটেইখিনি আপোনালোকে মিক্স কৰিব লাগিব। বেছি দেৰি মিক্স কৰিবও নালাগে, কিন্তু এটা কথা মন কৰিব, মিক্স কৰোঁতে সদায় ছেইম ডাইৰেকশ্যনত মোৰ এতিয়া প্ৰচেছটো চাওক, মই যেনেকৈ কৰিছোঁ তেনেকৈ কৰিব। আৰু মাত্ৰ 2 মিনিটতে আপোনালোকৰ বেটাৰটো একদম ৰেডি হৈ যাব। আৰু একেবাৰে লাষ্টতহে মই বেকিং পাউডাৰ ইউজ কৰিছোঁ। এয়া আধা চামুচ মই বেকিং পাউডাৰ দিলোঁ। আকৌ এবাৰ মানে 5 ছেকেণ্ডমান গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু কনচিষ্টেঞ্চিটো দেখিছে আপোনালোকে, এনেকৈ যেতিয়া মই ওপৰলৈ দিওঁ এডাল ৰিবনৰ নিচিনা যদি পৰি আহে, তাৰমানে কেকৰ বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া আমি এটা কেক পেনত অলপ ৰিফাইন তেল দি পেলাই আপোনালোকে বাটাৰ, ঘি যি মন যায় তাকে দিব পাৰিব, কিন্তু গোটেই কেক পেনটো ভালদৰে গ্ৰীজ কৰি ল'ব লাগিব। আৰু যদি বাটাৰ পেপাৰ থাকে বাটাৰ পেপাৰ দিব। আমাৰ আৰু এতিয়া যোগাৰো বাটাৰ পেপাৰ, এই কাগজ এখন এনেকৈ কাটি লৈ তাতে ৰিফাইন দি পেলাই সেইখনে বাটাৰ পেপাৰ বনাই লৈছোঁ। এতিয়া আমি মিক্সাৰখিনি ইয়াতে ঢালি দিম। আৰু কেক পেনটো এনেকৈ টুকুৰিয়াই দিম যাতে এয়াৰ বাবলখিনি নাইকিয়া হৈ যায়। আৰু এখন চামুচেৰে ওপৰ ছাৰ্ফেচটো অলপ স্মুথ কৰি দিম। আটাৰ কেকটো অকণমান ডাঠ নিচিনা লাগে, কিন্তু যেতিয়া বেক হয় তেতিয়া বহুত ছফ্ট হৈ যায়, কিন্তু প্ৰথমতে অলপ কনচিষ্টেঞ্চিটো ডাঠ নিচিনা হ'ব। আৰু একেবাৰে লাষ্টত মই কেকটো অকণমান ডেক'ৰেশ্যনৰ কাৰণে এনেকৈ ডায়েৰী মিল্কৰ চকলেট লৈ প্লেইন যোনটো ওপৰত অকণমান দি দিছোঁ। আৰু এই কেকটো আমি কেৰাহীত বনাম। কেৰাহীখনত বালি দি পেলাই এখন প্লেট বা মই এনেকুৱা এখন দিছোঁ, দি তাত
10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত কেৰাহীটো গৰম হৈ থাকিব দিব ঢাকন দি পেলাই। বাছ এতিয়া কেক পেনটো বহাই দিলেই হ'ল। কেক পেনটো মই ইয়াতে দিলোঁ আৰু ঢাকনখন লগাই 30 মিনিটছমান বেক কৰিব দিম। প্ৰথম 5 মিনিটছ মিডিয়াম ফ্লেমত, তাৰপিছত গেছটো একেবাৰে ল' ফ্লেম কৰি দিব। এয়া আফটাৰ 25 মিনিটছ মানে দেখিছোঁ কেকটো কি ধুনীয়া ফুলিছে চাওক। আৰু এতিয়া 35 মিনিটছ হৈ গ'ল। আমি কেকটো হৈছেনে নাই চেক কৰোঁ। তাৰ আগতে কিন্তু ঢাকন খুলি নাথাকিব, একদম 30 মিনিটছমানলৈকেতো নুখুলিবই। এয়া টুথপিকডাল পূৰা চাফা হৈ ওলাইছে, তাৰমানে আমাৰ কেকটো ৰেডি। আৰু এইফালে বৌয়ে পায়সো অলপ বনালে। আবেলি হৈছেই, আমি আকৌ গা পা ধুই সন্ধিয়া কেক আন্দাৰা কাটিবলৈ দিম। তাৰপিছত ডিনাৰৰ কাৰণে কি বনাইছোঁ আপোনালোকক বেলেগ এটা ব্লগত দেখাম। এয়া আমি অলপমান এনেকৈ সজাই মেলি দিছোঁ। মই এটা চিম্পল কেক বনালোঁ কাৰণ আমি এটা আইচিং কেক অৰ্ডাৰ দিছিলোঁৱেই। এয়া কেকটো খালি কাটাটোহে আপোনালোকক দেখুওৱা নহ'ল। এয়া চাওকচোন, মই অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি আমিনো কেনেদৰে গোটেইখিনি পৰিয়ালৰ মানুহখিনিয়ে অলপমান ফূৰ্তি ফাৰ্তা কৰি দাদাৰ জন্মদিনটো ঘৰতে এনেকৈ আমি চেলিব্ৰেট কৰিলোঁ। আৰু এইবাৰ আমাৰ উপাংশুৱে দেউতাকৰ প্ৰথম বাৰ্থডেটো চেলিব্ৰেট কৰিছে। তাৰ কি ফূৰ্তি একদম, অলপো কান্দা নাই। কেকটো চাই ক্ৰীমখিনি চুব লাগে, এইটো চুব লাগে। আৰু একেবাৰে শেষত কেইখনমান ফটো দি মোৰ ভিডিঅ'টো শেষ কৰিব লৈছোঁ। কেকটো কাটি নেদেখুৱালোঁ মই বনোৱা, কিন্তু বহুত ছফ্ট হৈছিল।